12টা দিন আমাৰ ৰাজ্যখনত আৰম্ভ কৰিছে, যাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাইজক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱাৰ এক কৰ্মযজ্ঞ, য'ত ঋণ লৈ ঋণমুক্ত হ'বৰ কাৰণে প্ৰয়াস কৰা মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা, আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক দিনত ভাল শিক্ষা ল'বলৈ তেওঁলোকে যাতে মনৰ মাজত প্ৰেৰণা পায় তাৰ এটা চিন্তা নিহিত হৈ আছে। অন্যহাতে প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ কাৰণে আমাৰ যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল, সেই আৰ্তজনৰ কাষত সহানুভূতিৰে তেখেতসকলে নিজৰ জীৱন যাত্ৰাক আৰু অধিক সুন্দৰ ৰূপত সচলভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে সাহস পায় তাৰ এটা চিন্তা। অন্যহাতে উদ্যমিতাৰ জৰিয়তে নিজকে স্বনিৰ্ভৰশীল কৰি জব চিকাৰ নহয়, জব ক্ৰিয়েটৰ হিচাপে আমি আমাৰ সমাজখনৰ প্ৰতি, আমাৰ অৰ্থনীতিৰ প্ৰতি আগবঢ়োৱা দায়িত্বক তেখেতসকলক উৎসাহিত কৰাৰ মানসেৰে PMFME হওক, মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভেই হওক, অৰুণোদয় হওক অথবা ডিজাষ্টাৰ মেনেজমেণ্ট, বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি অসমত এই 12টা দিন আমি পালন কৰি আছোঁ। আৰু আজি তিনিচুকীয়াত আমি 3টা বিষয় লৈ আমি সমবেত হৈছিলোঁ। এটা হ'ল মাইক্ৰ' ফাইনেন্সত ঋণগ্ৰস্ততাৰ পৰা মুক্ত হোৱা এটা আঁচনি, দ্বিতীয়তে আমাৰ যোৱা প্ৰাকৃতিক পৰিৱেশত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহযোগিতা আগবঢ়োৱা, আৰু প্ৰধানমন্ত্ৰী খাদ্য সংসাধীকৰণ আঁচনিৰ জৰিয়তে উদ্যমিতাক জীৱনৰ কৰ্মৰ পথাৰৰ এজন সাহসী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ বিচৰা লোকসকলক আজি সহযোগিতা আগবঢ়াওঁ।